উজনি অসমত ন্যায় দপদপনি নচলিব ইয়াত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব ইয়াত দপদপনি নচলিব উজনিত একাংশ দল সংগঠনৰ হঠাৎ জাগি উঠা বাংলাদেশী বিৰোধিতাক লৈ ৰাজনীতি উত্তপ্ত হৈ আছে মুখ্যমন্ত্ৰী পালিত নেতাই সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ কৰিছিল বিধায়ক অখিল গগৈয়ে উজনিৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ খুলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য পৰিস্থিতি বেয়া হ'ব যদিহে কোনোবাই অসমীয়া জাতি নিঃশেষ কৰাৰ চেষ্টা কৰে মোৰ মতেদি পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিঃশেষ কৰিবৰ কাৰণে যত্ন কৰে যেতিয়া কোনোবাই যদি জাতিটোৰ বৰ ঘৰত সোমাই যায় তেতিয়াতো মাত কথা মাতিবই মানুহে সেই মাত কথাটোক আপুনি কেনেকৈ বন্ধ কৰিব পাৰিব যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলোঁ মই দুই এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে তাত নেকি ক'তো গৰাখহনীয়াৰ কথা নাই মুখ্যমন্ত্ৰীয়ে ক'লে জাতিৰ বৰঘৰত কোনোবাই আক্ৰমণ কৰিলে যিমান পাৰি সিমান মাত মাতিব লাগে লখিমপুৰ যোৰহাট শিৱসাগৰ এইবিলাক হ'ল জাতিটোৰ বৰঘৰ আৰু জাতিটোৰ বৰঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে এই জাতিটো কোনে উদ্ধাৰ কৰিব আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ক'লে আজি যদি কোনোবাই মাত নামাতে তেন্তে 10 বছৰৰ পিছত তেওঁলোকৰ অনুমতি লৈয়ে খিলঞ্জীয়া মানুহ চলিব লাগিব এইটোতো আজি ধমকি নহয় 10 বছৰ পিছতো আপোনালোকে তেওঁলোকৰ অনুমতি লৈ চলিব লাগিব আপোনালোকে দেখা নাই নেকি দিলুৱাৰ কেনেকুৱা জাৰ্নেলিষ্ট হলে উৎপাত হৈ যায় আপোনালোকৰ কিবা হলেতো কোনো নাহে আপোনালোকে কেতিয়াবা হিন্দু জাৰ্নেলিষ্টৰ মিটিং কৰিছে নেকি তেওঁলোকেহে কৰিছে এইবাৰ মন কৰক এই ভিডিঅ'টো সিটু বৰুৱা নামৰ এজন সংগঠনৰ নেতাই এনেদৰে এটা ডেম্পলৈ গৈ শিৱসাগৰ এৰিবলৈ ভাবুকি দিছিল ইয়াৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল দল সংগঠনৰ এই ভূমিকা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে এনেদৰে যদি তেওঁলোকে তাতে আছে ৰাইজে বেয়া পাইছে দাবী কৰাততো কোনো আপত্তি নাই উলিয়াই দিব নিদিব এইটো পুলিচৰ কাম কিন্তু মোৰ ভোক লাগিছে ভোক লগা বুলি কোৱাত কি আপত্তি আছে যদি কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে মই ভাড়া ঘৰত থাকো কালি যদি ভাড়া ঘৰটোত মই গৰু এটা মাৰি দিওঁ যে মইতো এইটো খাব পাৰো ওচৰত মন্দিৰটো কেনেকে থাকিব মন্দিৰটো উঠি যাব গতিকে অসমতো ভাড়া ঘৰে সমস্যা প্ৰথম ভাড়া ঘৰত যায় তাৰ পিছত লাহেকৈ গৰুটো কাটি দিয়ে তাৰ পিছত লাহেকৈ মছজিদটো হয় সত্ৰখন ওলাই গুচি আহে তাৰ পৰা অসমতো সেইটোৱে পেটাৰ্ণ শিৱসাগৰৰ শেহতীয়া পৰিস্থিতিক লৈও মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য মই দুই এটা ভিডিঅ' দেখিছোঁ আৰু যিসকলে চৰকাৰক বা অসমীয়া বা আমাৰ অসমৰ যিটো জাতীয় চেতনাক প্ৰতিনিধিত্ব কৰিছে তেওঁলোক আমাৰ চৰকাৰৰ নটিছত থাকিব আৰু যেতিয়াই সময় সুবিধা পাওঁ USTM টাইপ তেতিয়াই তেওঁলোকক ব্যৱস্থা লোৱা হ'ব এনেধৰণৰ পৰিস্থিতিৰ মাজতে বীৰ লাচিত সেনাৰ শৃংখল চলিহাকে ধৰি একাংশ নেতাই বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰি আহিছে এই সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য যুঁজি থকা সকলৰ মন দুৰ্বল কৰাটো উচিত নহয় কেইটামানে যুঁজি আছে যুঁজি থকা কেইটাকো আকৌ টক শ্ব' পাতি গালি গালাজ কৰি সিহঁতৰ মনটো বেয়া কৰি দিয়ে ক'ত যুঁজিব লাষ্টত আপোনালোকৰ ভণ্টি বাইদেউকো সেই জেগাতে বিয়া দিব লাগিব ব্যুৰ' ৰিপৰ্ট DY365